হেল্ল' ষ্টুডেণ্টছ, মই ৰিহান আৰু আজি এই ভিডিঅ'টো তোমালোকক মই ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ যাক আমি এতিয়া সমাজ বিচিত্ৰা বুলি কওঁ তাৰ পাঠ 8 নাম ভাৰতীয় সভ্যতাৰ আৰম্ভণি। এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ অনুশীলনীৰ একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষাত দিম যাতে তোমালোকে সোনকালে আৰু সহজে বুজি পোৱা আৰু পৰীক্ষাত মুখস্থ কৰি সোনকালে লিখিব পাৰা। ঠিক আছে, চ' শেষলৈকে ভিডিঅ'টো চাই থাকিবা আৰু নতুন যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিবা। ইয়াৰ উপৰিও মই ভাবি আছোঁ তোমালোকৰ কাৰণে আৰু বেলেগ টাইপৰ ভিডিঅ' বনাম, যেনেকৈ MCQ টাইপৰ ভিডিঅ' বনাম। MCQ দিম 20টা প্ৰত্যেকটো চেপ্টাৰৰ পৰা। ঠিক আছে, যদি তোমালোকক লাগে তেন্তে কমেণ্ট কৰা। তোমালোকে কমেণ্ট যদি কৰা MCQ বুলি, তেতিয়া MCQৰ ভিডিঅ' দিম। ঠিক আছে, আৰু তোমালোকক যদি বুজাই দিব লাগে চেপ্টাৰটো কমেণ্ট কৰা, বুজাই দিয়ক ছাৰ, বুজাই দিয়ক, তেতিয়া মই নিশ্চয় দিম। আজি এই ভিডিঅ'টো আমি অকল অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰহে চাম। ঠিক আছে, ফাৰ্ষ্ট আমি অনুশীলনী 1 প্ৰশ্ন উত্তৰবোৰ চাওঁ। এতিয়া চোৱা, অনুশীলনীৰ 1 নম্বৰ অনুশীলনীৰ ক নম্বৰ প্ৰশ্নটো মই 2টা আনচাৰ লিখিছোঁ। ঠিক আছে, 2টা উত্তৰ লিখিছোঁ, এটা এইটো আৰু এটা হালধীয়া কালাৰে হাইলাইট কৰাখিনি। যাক সৰুকৈ লাগে সিহঁতে হালধীয়া কালাৰে হাইলাইট কৰাখিনি লিখিবা আৰু যাক ডাঙৰকৈ লাগে সিহঁতে এইটো লিখিবা। ঠিক আছে, তোমালোকে পাৰিলে, মই তোমালোকক পৰামৰ্শ দিছোঁ, পাৰিলে ডাঙৰটোৱে মুখস্থ কৰিবা, ডাঙৰটোৱে লিখা, কাৰণ এইটো লিখিলে পৰীক্ষাত 1 নম্বৰ নেকাটে। ঠিক আছে, সৰুটো লিখিলে অলপমান কাটি দিব পাৰে। সৰুটো খালি মই সেইবোৰ ল'ৰা ছোৱালীৰ বাবে দিছোঁ যোনবোৰ ডাঙৰবোৰ একেবাৰে মুখস্থ কৰিব নোৱাৰা। ঠিক আছে, যাতে তোমালোকে সৰুবোৰ মুখস্থ কৰি হ'লেও কিবা এটা নাম্বাৰ পোৱা, সেইকাৰণে মই সৰুবোৰ দিছোঁ। আৰু বাকী ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা, কাৰণ ভিডিঅ'টোৰ মাজে মাজে ইম্পৰ্টেণ্ট কথাবোৰ ক'ম মই, চ' তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, এতিয়া ক নম্বৰ সভ্যতা বুলিলে কি বুজা? যাক ডাঙৰকৈ লাগে উত্তৰটো এনেকৈ লিখিবা। সভ্যতা মানে হ'ল এনে এক সমাজ আৰু ঠাই য'ত মানুহে নিজৰ জ্ঞান বুদ্ধিৰে নতুন কৌশল ব্যৱহাৰ কৰি জীৱন ধাৰণৰ পদ্ধতি উন্নত কৰে আৰু বজাৰ, নগৰ, কৃষি আৰু ব্যৱসায়ৰ জৰিয়তে সমৃদ্ধি লাভ কৰে। সৰুকৈ লগাবোৰক এনেকৈ লিখিবা। সভ্যতা মানে হ'ল এনে এক সমাজ আৰু ঠাই য'ত মানুহে নিজৰ জ্ঞান বুদ্ধিৰে নতুন কৌশল ব্যৱহাৰ কৰি জীৱন ধাৰণৰ পদ্ধতি উন্নত কৰে। ঠিক আছে, এতিয়া আমি শ নম্বৰটো চাওঁ। শ নম্বৰটোৰ তোমালোকক 2টা উত্তৰ দিছোঁ মই, এটা ডাঙৰকৈ, এটা সৰুকৈ। ঠিক আছে, সৰুটো এইটো হালধীয়া কালাৰখিনি, ডাঙৰটো এইটো। ঠিক আছে, যাক যোনটো লাগে লিখি ল'বা। শ নম্বৰ কি কৈছে আমাক? সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ঠিক আছে, উত্তৰ লিখিবা। সভ্যতাৰ বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰ শিল, ধাতু, কাঠ আদি কেঁচামালৰ সহজলভ্যতা আৰু শিল্পজাত সামগ্ৰীৰ উৎপাদনৰ সুব্যৱস্থা। 2 নম্বৰ অৰ্থনৈতিক সম্পৰ্কৰ জৰিয়তে বেপাৰ বাণিজ্যৰ সুব্যৱস্থা। 3 নম্বৰ সভ্যতাৰ সাক্ষী হিচাপে নিৰ্ভৰযোগ্য তথ্যৰ উপস্থিতি। 4 নম্বৰ লিখিত সাহিত্য, ফলক, শিলালিপি আদিৰ জৰিয়তে সৃষ্টিশীল কামৰ প্ৰতিফলন। 5 নম্বৰ উপযুক্ত কৃষি ব্যৱস্থাৰ জৰিয়তে গাঁৱৰ লগতে নগৰক খাদ্য আৰু দ্ৰব্যৰ যোগান ধৰা। ঠিক আছে, যাক ডাঙৰকৈ লাগে এইখিনি লিখি ল'বা আৰু যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা। উত্তৰ লিখিবা। সভ্যতাৰ বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰ সাংগঠনিক সমাজ ব্যৱস্থা, 2 নম্বৰ ভাল অৰ্থনৈতিক ব্যৱস্থা, 3 নম্বৰ লিখিত ভাষা, 4 নম্বৰ ধৰ্ম আৰু নৈতিকতা, 5 নম্বৰ উন্নত বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱস্থা, 6 নম্বৰ উন্নত শিল্প আৰু সাহিত্য ব্যৱস্থা আৰু 7 নম্বৰ নগৰায়ন। ঠিক আছে, এতিয়া মই চোৱা, ইয়াত ইংলিছৰ 1 2 3 4 5 6 লিখিছোঁ আৰু ইয়াত লিখিছোঁ অসমীয়াৰ 1 2 3 4। তোমালোকে ইংলিছতো লিখিব পাৰা, অসমীয়াতো লিখিব পাৰা, কোনো প্ৰব্লেম নাই। ঠিক আছে, এতিয়া গ নম্বৰ প্ৰশ্নটো কৈছে আমাক নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল? মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্নটো আহিয়ে থাকে। উত্তৰ লিখিবা। নীল নদীৰ পাৰত মিছৰীয় সভ্যতা গঢ়ি উঠিছিল। এতিয়া দেখাত লাগিব পাৰে উত্তৰটো ডাঙৰ, কিন্তু উত্তৰটো ইমান ডাঙৰ নহয়। উত্তৰটো অকল এই মিছৰীয়টোহে উত্তৰ। ঠিক আছে, মিছৰীয় এইটোহে উত্তৰ, তাত কালাৰ হাইলাইট কৰাখিনি চোৱা। কাৰণ নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল, ইয়াত মেইন প্ৰশ্ন কোনটোতো মেইন প্ৰশ্ন হয়। গতিকে এই কোনটোৰ জেগাত তোমালোকে মিছৰীয় লিখি দিলে তোমালোকৰ উত্তৰটো হৈ যাব। তোমালোকে অকল মিছৰীয়টো মুখস্থ কৰা, বাকী নীল নদীৰ পাৰত চোৱা চেম, কোনটো জেগাত মিছৰীয় লিখিবা, সভ্যতা গঢ়ি উঠিছিল চেম হয়। বাকীবোৰ প্ৰশ্ন পাই বনাই লিখিব পাৰিবা অকল মিছৰীয়টো মুখস্থ কৰিলে। গতিকে সৰু হ'লনে নাই? হ'ল। এতিয়া ঘ নম্বৰ প্ৰশ্নটো কি কৈছে? যিকোনো 2টা প্ৰাচীন সভ্যতাৰ নাম লিখা। উত্তৰ লিখিবা। 1 নম্বৰ হৰপ্পা সভ্যতা, 2 নম্বৰ মিছৰীয় সভ্যতা। এই 2টা লিখিলেই হ'ল। ঠিক আছে, এতিয়া অনুশীলনী 2 লৈ আহোঁ আমি। অনুশীলনী 2ৰ 1 নম্বৰ প্ৰশ্নটো কৈছে আমাক তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ সিন্ধু সভ্যতাক আন কি নামেৰে জনা যায়? উত্তৰ লিখিবা। সিন্ধু সভ্যতাক হৰপ্পা আৰু সিন্ধু সৰস্বতী সভ্যতা নামেৰে জনা যায়। অকল হৰপ্পা আৰু সিন্ধু সৰস্বতী সভ্যতা মুখস্থ কৰা, বাকী তোমালোকে প্ৰশ্ন পৰা নিজে বনাই লিখিব পাৰিবা। ঠিক আছে, শ নম্বৰটো চোৱা। এতিয়া তোমালোকে শ নম্বৰটো কি কৈছে আমাক? হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো 2টা স্থানৰ নাম লিখা। উত্তৰ লিখিবা। হৰপ্পা সভ্যতাৰ 2টা উল্লেখযোগ্য স্থান হ'ল মহেঞ্জোদাৰো আৰু লোথাল।
মহেঞ্জোদাৰো আৰু লুঠাল মুখস্থ কৰা, বাকী প্ৰশ্ন পাই বনাই লিখিব পাৰিবা। এতিয়া গ নম্বৰটো চোৱা, হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল? চোৱাচোন উত্তৰটো কিমান ডাঙৰ যেন দেখি আছি হয়। সেয়েহে মই কি কৰিছোঁ, এই উত্তৰটোক দুটা ভাগত ভগাইছোঁ। এটা এইটো যাক ডাঙৰকৈ লাগে সি এইটো লিখিবা, আৰু এটা এইটো যাক সৰুকৈ লাগে সি এইটো লিখিবা। ঠিক আছে, ফাৰ্ষ্টে ডাঙৰটো মই কৈ দি আছোঁ, পিছত সৰুটো মই পঢ়ি দিম। কোনো আকৌ দুটাই লিখি নিদিবা, যিকোনো এটা লিখিবা দেই। উত্তৰ, হৰপ্পা সভ্যতাৰ নগৰবোৰ দুই ভাগত বিভক্ত আছিল, দুৰ্গ আৰু নামনি চহৰ। দুৰ্গ হ'ল চহৰৰ ওখ অংশ য'ত ৰাজহুৱা গৃহ যেনে শস্যৰ ভঁৰাল, ৰাজহুৱা স্নানগাৰ, সভাগৃহ আদি আছিল। এই অঞ্চলতে শাসক শ্ৰেণীৰ লোকে বাস কৰিছিল। নামনি চহৰত আছিল সাধাৰণ প্ৰজাৰ বাসস্থান, য'ৰ ঘৰবোৰ ঘাইপথৰ দুয়োকাষে সজা হৈছিল। এইটো বন্ধ হৈ আছিল, ঠিক আছে, সাধাৰণ কৰি ল'বা, এইটো ৰ, ঠিক আছে, তাকে সা দন্তীয়া ধতাকে ধা ৰ মূৰ্ধন্য ন, ঠিক আছে, সাধাৰণ। এতিয়া নেক্সটখিনি চোৱা, ঘাইপথতকৈ কিছু উচ্চতাত ঘৰবোৰ নিৰ্মাণ কৰা হৈছিল। তাত খটখটীৰ ব্যৱস্থা আছিল, খটখটি মানে চিৰি, ঠিক আছে। বেছিভাগ ঘৰেই দুমহলীয়া আছিল। প্ৰত্যেক ঘৰৰ লগত শৌচাগাৰ, চোতাল, ৰান্ধনি ঘৰ আৰু একাধিক খোৱা কোঠালিৰ ব্যৱস্থা আছিল। ঘৰবোৰ ইটাৰে সজা হৈছিল। যাক ডাঙৰকৈ লাগে এনেকৈ লিখি ল'বা, আৰু যাক সৰুকৈ লাগে মই একেবাৰে সৰুকৈ লিখি দিছোঁ চোৱা। এইটো লিখিলে তোমালোকে সম্পূৰ্ণ মাৰ্কছটো নোপোৱা, কিন্তু কিবা এটা হ'লেও পাবা, ঠিক আছে। গতিকে একো নকৰাতকৈ ভাল আছে কিবা এটা কৰি যোৱা মুখস্থ। উত্তৰ লিখিবা, হৰপ্পা সভ্যতাৰ নগৰবোৰ দুই ভাগত বিভক্ত আছিল, দুৰ্গ আৰু নামনি চহৰ। দুৰ্গ আছিল ওখ অংশ য'ত শাসক শ্ৰেণীৰ লোকে থাকিছিল। নামনি চহৰত সাধাৰণ প্ৰজাৰ বাসস্থান আছিল, ঠিক আছে। এতিয়া চমু টোকা লিখাখিনি চোৱা। চমু টোকা লিখা, হৰপ্পা সভ্যতাৰ সময়ৰ সৰস্বতী নদী। এতিয়া ক নম্বৰটো চমু টোকা এইটো, আৰু এই উত্তৰটো মই এবাৰ ডাঙৰকৈও লিখিছোঁ, এবাৰ সৰুকৈও লিখিছোঁ, ঠিক আছে। যাক ডাঙৰকৈ লাগে এনেকৈ লিখিবা। হৰপ্পা সভ্যতাৰ সময়ত থকা সৰস্বতী নদীৰ কাষত হৰপ্পা সভ্যতাৰ অসংখ্য ঠাই আছিল। এই নদীখনত বাৰিষাৰ সময়তহে পানী থাকিছিল। ঋগ্বেদত সৰস্বতী নদীৰ প্ৰথম উল্লেখ পোৱা যায়। পৰৱৰ্তী গ্ৰন্থসমূহত এই নদীখন শুকাই নোহোৱা হৈ গৈছিল বুলি বৰ্ণনা কৰা হৈছে। এতিয়া যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা। হৰপ্পা সভ্যতাৰ সময়ত থকা সৰস্বতী নদীৰ কাষত হৰপ্পা সভ্যতাৰ অসংখ্য ঠাই আছিল। এই নদীখনত বাৰিষাৰ সময়তে পানী থাকিছিল, ঠিক আছে। এতিয়া চমুটোকাৰে খ নম্বৰ চমুটোকাটো কি, ঘৰ দুৱাৰৰ বিষয়ে চমুটোকা লিখিব দিছে হৰপ্পাৰ সময়ৰ, হয়। উত্তৰ লিখিবা এইটো। এতিয়া ইয়াৰ মই আৰু সৰু কৰা নাই, কাৰণ এইটো এনেই সৰু আছে, আৰু যদি সৰু কৰোঁ কি হ'ব, হয়, এইটো চবেই এইটোৱে লিখা, ঠিক আছে, এইটো আৰু সৰু নহ'ব। উত্তৰ লিখিবা, হৰপ্পা সভ্যতাৰ ঘৰবোৰ ঘাইপথতকৈ অলপ ওখ, ইটাৰে সজা, দুমহলীয়া ঘৰ আছিল। প্ৰত্যেক ঘৰৰ লগত শৌচাগাৰ, চোতাল, ৰান্ধনি ঘৰ আৰু খোৱা কোঠা আছিল। এইখিনি লিখিলে হৈ যাব। নেক্সট আমাৰ আছে হৰপ্পা সভ্যতাৰ ৰাস্তা ঘাট। এইটোও তোমালোকৰ সৰুকৈ আছে, গতিকে ইয়াক আৰু সৰু কৰা নাই মই, এইখিনিয়ে লিখি লোৱা চবেই। উত্তৰ লিখিবা, হৰপ্পা সভ্যতাৰ ৰাস্তা ঘাটবোৰ আহল বহল আৰু সমান্তৰাল আছিল। চহৰৰ বাট পথবোৰ আয়তাকাৰে বিভক্ত আছিল। কিছুমান আলিবাট পূৰা ইটাৰে সজা হৈছিল। ঘ নম্বৰটো চোৱা। ঘ নম্বৰ চমুটোকাটো সৰুৱে আছে সেইকাৰণে আৰু সৰু কৰা নাই মই, চবেই এইটোৱে লিখা। জল নিষ্কাশন ব্যৱস্থা। উত্তৰ লিখিবা, হৰপ্পা সভ্যতাৰ পানী যোৱাৰ ব্যৱস্থা সুপৰিকল্পিত আছিল। জল নিষ্কাশনৰ বাবে আলিবাটৰ কাষে কাষে ইটাৰ ঢাকনিৰে ঢাকি থোৱা পানী যোৱা নলা আছিল, ঠিক আছে। এতিয়া ৩ নম্বৰটো চোৱা। ৩ নম্বৰটো অকণমান ডাঙৰ আছে। হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল, ব্যাখ্যা কৰা, ঠিক আছে। এইটো অকণ ডাঙৰ আছে, যাক ডাঙৰকৈ লাগে এনেকৈ লিখিবা, আৰু যাক সৰুকৈ লাগে তাৰ কাৰণে মই সৰুকৈও লিখিছোঁ, চোৱা, সৰুকৈও লিখি দিব পাৰিবা, ঠিক আছে। ফাৰ্ষ্ট টাইম ডাঙৰটো চাই লওঁ। হৰপ্পা সভ্যতাৰ পানী যোৱাৰ ব্যৱস্থা সুপৰিকল্পিত আছিল। জল নিষ্কাশনৰ বাবে আলিবাটৰ কাষে কাষে ইটাৰ ঢাকনিৰে ঢাকি থোৱা পানী যোৱা নলা আছিল, য'ত ঘৰবোৰৰ ব্যৱহৃত পানী আহি পৰিছিল। হৰপ্পা সভ্যতাৰ সুপৰিকল্পিত জল নিষ্কাশন ব্যৱস্থাৰ পৰা বুজা যায় যে তেওঁলোক চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল, ঠিক আছে। মই ইমান বুজাইছোঁ যে যোৱা নাই, ডাইৰেক্ট কৈ গৈছোঁ, তোমালোকে লিখি ল'বা। মই বুজোৱা ভিডিঅ' তোমালোকক যদি লাগে তোমালোকে কমেণ্ট কৰা, মই নিশ্চয় আপলোড দিবলৈ চেষ্টা কৰিম। যাক সৰুকৈ লাগে উত্তৰটো এনেকৈ লিখিবা। হৰপ্পা সভ্যতাৰ সুপৰিকল্পিত জল নিষ্কাশন ব্যৱস্থাৰ পৰা বুজা যায় যে তেওঁলোকে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল। এতিয়া ষ্টুডেণ্টছ, ভিডিঅ'টোৰ মাজতে মই কৈ দিওঁ, মই ক্লাছ 6 সমাজ বিজ্ঞানৰ সকলো প্ৰশ্ন উত্তৰৰ ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ, ঠিক আছে, সকলো পাঠৰ। গতিকে সেই
সকলো পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'বোৰ তোমালোকে বিচাৰি নাপাব পাৰা যদি মোৰ চেনেলত যোৱা সেইকাৰণে মই তোমালোকক কৈ দিছোঁ ক'ত পাবা তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত সেই সকলোবোৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক পাই যাবা এতিয়া বহুতে নাজানা ডেছক্ৰিপশ্যন কেনেকৈ খোলে মই শিকাই দিছোঁ চোৱা তোমালোকে ভিডিঅ'টো শেষ কৰি ল'বা মানে শেষ কৰি ল'বা বোলে সৰু কৰি ল'বা সৰু কৰি পেলাই তোমালোকে কি কৰিবা এই মোৰ অপশ্যনটো ক্লিক কৰিবা ঠিক আছে এই লাইক চাইকৰ অপশ্যন আছে ঠিক আছে তাৰ ওপৰতে এই মোৰ অপশ্যনটো থাকিব এই অপশ্যনটো ক্লিক কৰি তোমালোকে এনেকুৱা এটা পেজ অ'পেন হ'ব এই পেজ অ'পেন হোৱাৰ পিছত আকৌ মোৰ অপশ্যনটো ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ অ'পেন হ'ব ঠিক আছে ইয়াত চোৱা ডাউনলোড PDF বুলি লেখা আছে ডাউনলোড PDF বুলি তাতো লেখা থাকিব আৰু তাত তোমালোকে ক্লিক কৰিলে তোমালোকে ক্লাছ 6 সমাজ বিজ্ঞানৰ সকলো প্ৰশ্ন উত্তৰ যিবোৰ মই দিছোঁ অনুশীলনীৰ সকলো প্ৰশ্ন উত্তৰৰ PDF লিংক পাই যাবা তাৰ তলত আকৌ ডাউনলোড PDF MCQ লিংক থাকিব যদি মই MCQ দিওঁ তেন্তে তাৰ যোনবোৰ নোটছ সেইবোৰ নোটছো ইয়াত ক্লিক কৰিলে ডাউনলোড কৰি ল'ব পাৰিবা সেইবোৰ নোটছৰ PDF ঠিক আছে কিবা এটা পে' কৰিব লাগিব কিন্তু ডাউনলোড কৰি ল'ব পাৰিবা নোৱাৰিলে তোমালোকৰ মা বাক দিবা ঠিক আছে বা তোমালোকৰ দাদা বা বা থাকিলে দিবা বাকী তাৰ তলত প্লেলিষ্ট লিংক থাকিব তোমালোকৰ ক্লাছ 6 ছ'চিয়েল ছায়েন্সৰ তোমালোকে গৈ পেলাই সকলো ভিডিঅ' চাব পাৰা পিছত আকৌ ক্লাছ 6 ছ'চিয়েল ছায়েন্সৰ MCQ প্লেলিষ্ট লিংক থাকিব তাতো গৈ চাব পাৰা আৰু লগতে মই যদি কিবা বেলেগ ভিডিঅ' দিওঁ সেয়াৰ প্লেলিষ্টৰ লিংকো এড দি দিম তোমালোকে গৈ চাব পাৰিবা মোৰ হোৱাটছআপ ইনষ্টাগ্ৰাম লগতে ফেচবুক থ্ৰেড এইবোৰ যিমান বাকী ছ'চিয়েল মিডিয়া এপ আছে সকলো লিংকো থাকিব তোমালোকে গৈ পেলাই ফ'ল' কৰি দিবা আৰু ভৱিষ্যত মই এটা এপ বনাম বুলি ভাবি আছোঁ সেই এপটো বনালে ইয়াত লিংক দি দিম গৈ পেলাই ডাউনলোড কৰি ল'বা ঠিক আছে অলপমান বেছিয়ে প্ৰমোশ্যন কৰিলোঁ ন একো নাই তোমালোকে কৰি দিবা আৰু চাৰক এতিয়া 3 নম্বৰ অনুশীলনীটো চাওঁ আমি চোৱা 3 নম্বৰ অনুশীলনীৰ 1 নম্বৰ ক প্ৰশ্ন কৈছে হৰপ্পা সভ্যতাৰ লোকসকলে কি বৃত্তিৰ লগত জড়িত আছিল উত্তৰ হ'ব হৰপ্পা সভ্যতাৰ লোকসকল কৃষি পশুপালন আৰু হস্তশিল্প আদিৰ বৃত্তিৰ লগত জড়িত আছিল ঠিক আছে কৃষি পশুপালন আৰু হস্তশিল্প আদি এইটো মেইন প্ৰশ্ন ঠিক আছে এইটো মেইন উত্তৰ কি এইটো মেইন প্ৰশ্ন এই মেইন প্ৰশ্নটোৰ জেগাত এই মেইন উত্তৰটো লিখি দিলে হৈ যাব বাকীবোৰ তোমালোকৰ প্ৰশ্নতে আছে চোৱা ঠিক আছে তোমালোকে স্পেলিং অকল এইবোৰৰ মুখস্থ কৰিব লাগিব বাকীবোৰ প্ৰশ্নতে আছে এতিয়া খ নম্বৰটো আমাৰ কি কৈছে হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল উত্তৰ হ'ব হৰপ্পা সভ্যতাৰ লোকসকলৰ মেছোপটেমিয়া আৰু পাৰস্য অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল এতিয়া মেইন প্ৰশ্ন কোনটো ইয়াত মেইন প্ৰশ্নটো হ'ল কোন হয় এই কোনৰ জেগাত তোমালোকে কি লিখিবা মেছোপটেমিয়া আৰু পাৰস্য অঞ্চলৰ ঠিক আছে বাকী সব প্ৰশ্নতে আছে চোৱা ঠিক আছে এতিয়া গ নম্বৰ প্ৰশ্নটো কৈছে আমাক বহিৰ্জগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ কি প্ৰমাণ পোৱা যায় উত্তৰ লিখিবা হৰপ্পা সভ্যতাৰ চিল মোহৰ আৰু মাটিৰ পাত্ৰ মেছোপটেমিয়া আৰু পাৰস্যত পোৱা গৈছে মেছোপটেমিয়াৰ চিল মোহৰো হৰপ্পাত পোৱা গৈছে বহিৰ্জগতৰ লগত পোৱা হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ প্ৰমাণ এয়াই হ'ব এইটো আৰু সৰু কৰিব নোৱাৰো আৰু সৰু কৰিলে তোমালোকৰ মেইন উত্তৰটো নোসোমাবই সেইকাৰণে এইটো এনেকৈ লিখিবা চবে আৰু এইটো গোটেইটো মুখস্থ কৰিব লাগিব উপায় নাই ঘ নম্বৰটো কি কৈছে আমাক হৰপ্পা সভ্যতাৰ লোকসকলে কি শস্যৰ খেতি কৰিছিল উত্তৰ হ'ব হৰপ্পা সভ্যতাৰ লোকসকলে ঘেঁহু বাৰ্লি সৰিয়হ শাক পাচলি ফল মূল আৰু কপাহৰ খেতি কৰিছিল এতিয়া মেইন প্ৰশ্নটো হ'ল কি জেগাত তোমালোকে ঘেঁহু বাৰ্লি সৰিয়হ শাক পাচলি ফল মূল আৰু কপাহৰ এইখিনি মুখস্থ কৰিবা আৰু লিখি দিবা বাকী প্ৰশ্নতে আছে চোৱা বাকী প্ৰশ্ন পাই চেম লিখি দিব পাৰিবা বনাই এতিয়া উঙ নম্বৰ তোমালোকক কি কৈছে হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল উত্তৰ লিখিবা হৰপ্পা সভ্যতাৰ সময়ত মাটিৰ সামগ্ৰী সোণৰ অলংকাৰ তামৰ বাচন বৰ্তন ব্ৰঞ্জৰ সঁজুলি বয়ন সামগ্ৰী ইটা কাঠৰ বস্তু নাও আদি নিৰ্মাণ কৰা হস্তশিল্পৰ প্ৰচলন আছিল এতিয়া মেইন উত্তৰ তোমালোকৰ এই ক'লা কালাৰে দাঁত কৰাখিনি বাকীবোৰ প্ৰশ্নৰ পাই চাই ল'ব পাৰিবা প্ৰথম 6 নম্বৰ কৈছে আমাক চোৱা কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেছোপটেমিয়াৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি উত্তৰ লিখিবা হৰপ্পা সভ্যতাৰ চিল মোহৰ মেছোপটেমিয়াত আৰু মেছোপটেমিয়াৰ চিল মোহৰ হৰপ্পাত পোৱাৰ প্ৰমাণৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেছোপটেমিয়াৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি মেইন উত্তৰ এইখিনি বাকীখিনি প্ৰশ্নতে আছে ঠিক আছে গতিকে এইখিনি স্পেলিং সহকাৰে মুখস্থ কৰিলে হ'ব বাকীবোৰ প্ৰশ্ন পাই চাই বনাই লিখিব পাৰিবা তোমালোকে অলপমান প্ৰেক্টিছ কৰা তোমালোকে বনাই লিখিবলৈ নহ'লে যদি চব মুখস্থ কৰা কেনেকৈ হ'ব হয়নে নাই অকণমান প্ৰেক্টিছ কৰা এতিয়া আমি চমুটোকা লেখাখিনিত চাওঁ চমুটোকা লেখাখিনি মই দুটা উত্তৰ লিখি দিছোঁ এটা তোমালোকৰ ডাঙৰকৈ এটা সৰুকৈ যাক ডাঙৰকৈ লাগে ডাঙৰটো লিখিবা যাক সৰুকৈ লাগে সৰুটো লিখিবা তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি লিখি যাবা এটাকৈ ঠিক আছে
মই পঢ়ি দিছোঁ চোৱা ক নম্বৰ চমুটোকাটো কি কৈছে আমাক হৰপ্পাকালীন জীৱিকা এইটোৰ ওপৰত চমুটোকা লিখিব দিছে উত্তৰ লিখিবা হৰপ্পাকালীন প্ৰধান জীৱিকা আছিল কৃষি পশুপালন আৰু হস্তশিল্প কৃষিত ঘেঁহু বাৰ্লি সৰিয়হ শাক পাচলি আদিৰ খেতি কৰিছিল পশুপালনত হাতী উট মহ গৰু ভেড়া পালন কৰিছিল ঠিক আছে এতিয়া যাক সৰুকৈ লাগে এনেকৈ লিখিবা হৰপ্পাকালীন প্ৰধান জীৱিকা আছিল কৃষি পশুপালন আৰু হস্তশিল্প এইটো লিখিলে ফুল মাৰ্কছ নিদিব কিন্তু এক হ'লেতো দিব আৰু সেই একটোৱে যথেষ্ট হয়নে নাই এতিয়া হৰপ্পাকালীন বাণিজ্য এইটো উত্তৰ লিখিবা এইটো তোমালোকৰ সৰুটো আছে ঠিক আছে ডাঙৰটো আছে তোমালোকৰ যোনটো লাগে লিখি ল'বা হৰপ্পাকালীন বাণিজ্য উত্তৰ লিখিবা হৰপ্পা সভ্যতাৰ লোকসকলে নিজৰ অঞ্চলৰ উপৰি আন সভ্যতাৰ লগত বাণিজ্যিক যোগাযোগ কৰিছিল তেওঁলোকে স্থলপথ আৰু জলপথ উভয়ৰে ব্যৱসায় কৰিছিল সেই সময়ত বিনিময় প্ৰথাৰো প্ৰচলন আছিল হৰপ্পা সভ্যতাৰ লোকসকলৰ মেছ'পটেমিয়া আৰু পাৰস্য অঞ্চলৰ লগত ভাল বাণিজ্যিক সম্পৰ্ক আছিল যাক সৰুকৈ লাগে এনেকৈ লিখা উত্তৰ হৰপ্পা সভ্যতাৰ লোকসকলৰ মেছ'পটেমিয়া আৰু পাৰস্য অঞ্চলৰ লগত ভাল বাণিজ্যিক সম্পৰ্ক আছিল সেই সময়ত বিনিময় প্ৰথাৰো প্ৰচলন আছিল অ'কে এতিয়া আমি 4 নম্বৰ অনুশীলনীটো চাওঁ ইয়াৰ পিছত আৰু এটা অনুশীলনী আছে আই থিংক 5 নম্বৰ হয়নে চাই লওঁ ৰ'বা মই ইয়াৰ পিছত আৰু এটা আছে 5 নম্বৰ অনুশীলনী পিছত ভিডিঅ'টো শেষ হৈ যাব এতিয়া 4 নম্বৰ অনুশীলনীৰ 1 নম্বৰ ক প্ৰশ্নটো কৰিছে তোমালোকক ইউনিকৰ্ণ কি উত্তৰ লিখিবা ইউনিকৰ্ণ হৈছে হৰপ্পাৰ চিলমোহৰত দেখা যোৱা এশিঙীয়া জন্তু এবিধৰ প্ৰতিচ্ছবি ঠিক আছে ইয়াত তোমালোকৰ ফটো আছেনে ফটো থাকিলে মই দেখাই দিওঁ তোমালোকক এবাৰ ৰ'বা এইটো আমাৰ যেনেকৈ এতিয়া টকা পইচাত কি আছে আমাৰ অশোক স্তম্ভটো আছে তেনেকৈ আগৰ হৰপ্পা সভ্যতাৰ টকা পইচাত এই জন্তুটো ছবি আছিল আৰু ইয়াত এটা শিং আছে ইয়াকে কি বুলি কোৱা হৈছিল ইউনিকৰ্ণ ঠিক আছে এতিয়া খ নম্বৰ প্ৰশ্নটো কি কৈছে আমাক চিলমোহৰবোৰত কি কি জন্তুৰ ছবি আছিল উত্তৰ হ'ব চিলমোহৰবোৰত ষাঁড় গৰু ভেড়া বাঘ হাতী আদি জন্তুৰ ছবি আছিল এতিয়া মেইন উত্তৰটো হ'ল তোমালোকৰ এই জন্তুবোৰৰ নাম এই জন্তুবোৰৰ নাম মুখস্থ কৰিলে বাকীবোৰ তোমালোকে এইবোৰ বনাই লিখিব পাৰিবা গ নম্বৰ প্ৰশ্ন হৈছে হৰপ্পাৰ লিপি ক'ত পোৱা গৈছে উত্তৰ হ'ব হৰপ্পাৰ লিপি মোহৰ তামৰ ফলি ব্ৰঞ্জৰ ফলি শিলৰ টুকুৰা আৰু মাটিৰ পাত্ৰত পোৱা গৈছে ক'তটো মেইন প্ৰশ্ন ক'তৰ জেগাত এইখিনি পালোঁ এইখিনিলৈকে মুখস্থ কৰিবা আৰু লিখি দিবা তোমালোকৰ বাকীবোৰ প্ৰশ্নতে আছে চোৱা এতিয়া চমুটোকা লিখা ঠিক আছে চমুটোকা লিখাখিনি মই তোমালোকক দি আছোঁ চোৱা হৰপ্পাৰ সময়ৰ ধৰ্মীয় বিশ্বাস এইটো চমুটোকাটো সৰুকৈ দিছোঁ গতিকে আৰু সৰু কৰিব নোৱাৰিম গতিকে এইটো চবেই এনেকৈ লিখিবা সকলোৱে এনেকৈ লিখিবা উত্তৰ লিখিবা হৰপ্পা সভ্যতাৰ লোকসকলৰ ধৰ্মীয় বিশ্বাসৰ বিষয়ে সঠিক তথ্য নাই তথাপিও উদ্ধাৰ হোৱা মাটিৰ নাৰী মূৰ্তিক চিলমোহৰত পশুপতি শিৱ বুলি ভবা পুৰুষৰ ছবি আৰু এশিঙীয়া জন্তুৰ যাক আমি ইউনিকৰ্ণ বুলি কওঁ তাৰ ছবিক তেওঁলোকৰ ধৰ্মীয় প্ৰতীক বুলি ধাৰণা কৰা হয় ঠিক আছে এইখিনি পালৈ এইখিনিলৈকে লিখা সকলোৱে লিখা এইটো আৰু সৰু কৰিব নোৱাৰোঁ ঠিক আছে এইটো এইখিনি লিখিব লাগিব বাকী খ নম্বৰটো বাৰু মই সৰু কৰি দিম চোৱা খ নম্বৰটো সৰু কৰিব পৰা যাব খ নম্বৰ কি কৈছে তোমালোকক হৰপ্পা সময়ৰ ভাষা আৰু লিপি যাক ডাঙৰকৈ লাগে উত্তৰটো এনেকৈ লিখিবা হৰপ্পাৰ লোকসকলে কি ভাষা ব্যৱহাৰ কৰিছিল তাৰ বিষয়ে ভালকৈ জনা নাযায় তেওঁলোকে ছবিক আখৰ হিচাপে ব্যৱহাৰ কৰিছিল আৰু সোঁফালৰ পৰা বাওঁফাললৈ লিখিছিল তেওঁলোকৰ এই লিপিবোৰ মোহৰ তামৰ ফলি ব্ৰঞ্জৰ ফলি শিলৰ টুকুৰা পোৰা মাটিৰ পাত্ৰৰ টুকুৰা আদিত পোৱা গৈছে আচ্ছা সৰুকৈ লাগে এনেকৈ লিখিবা হৰপ্পাৰ লোকসকলে কি ভাষা ব্যৱহাৰ কৰিছিল তাৰ বিষয়ে ভালকৈ জনা নাযায় তেওঁলোকে ছবিক আখৰ হিচাপে ব্যৱহাৰ কৰিছিল আৰু সোঁফালৰ পৰা বাওঁফাললৈ লিখিছিল ঠিক আছে সৰুকৈ এইখিনি লিখিলে হ'ল এতিয়া আহি পালোঁ আমি লাষ্ট অনুশীলনী 5 ইয়াৰ 1 নম্বৰ প্ৰশ্নটো কৈছে ক নম্বৰটো হৰপ্পাৰ সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিল ঠিক আছে এতিয়া ইয়াৰ এটা উত্তৰ লিখিছোঁ কাৰণ সৰু এইটো গতিকে এইটো উত্তৰ লিখিলে হ'ব তোমালোকে সকলোৱে এইটো উত্তৰে লিখিবা হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰেই ইটাৰে সজা দুমহলীয়া ঘৰ আছিল য'ত শৌচাগাৰ চোতাল ৰান্ধনীঘৰ আৰু একাধিক খোৱা গোঠালিৰ ব্যৱস্থা আছিল ঠিক আছে পোষ্ট কৰি লিখি লোৱা এতিয়া খ নম্বৰ প্ৰশ্নটো কৈছে আমাক হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল উত্তৰ হ'ব হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ ছবিৰ দৰে আছিল ঠিক আছে এতিয়া কেনেকুৱাটো মেইন প্ৰশ্ন হয় কেনেকুৱা আছিলটো মেইন প্ৰশ্ন কেনেকুৱা আছিলৰ জেগাত তোমালোকে ছবিৰ দৰে লিখিবা আৰু এইটো মুখস্থ কৰিলে তোমালোকৰ গোটেই প্ৰশ্ন উত্তৰটো মুখস্থ হৈ যাব বাকীবোৰ তোমালোকে প্ৰশ্ন পাই বনাই লিখিব পাৰিবা গ নম্বৰ হৰপ্পা সভ্যতাৰ মোহৰবোৰত কিহৰ চিত্ৰ খোদিত আছিল উত্তৰ হ'ব হৰপ্পা সভ্যতাৰ মোহৰবোৰত বিভিন্ন জন্তুৰ চিত্ৰ খোদিত আছিল এতিয়া বিভিন্ন জন্তুৰ এইটো মেইন উত্তৰ ঠিক আছে আৰু এই উত্তৰটো আমি মেইন প্ৰশ্ন কিহৰটো জেগাত বিভিন্ন জন্তুৰটো লিখি দিলে হৈ গ'ল বাকী চোৱা হৰপ্পা সভ্যতাৰ মোহৰবোৰত
চিত্ৰ খোদিত আছিল চব ছেম খালি তোমালোকৰ মেইন এইটো মুখস্থ কৰিলে হৈ যাব ঘ নম্বৰ কি কৈছে আমাক 1921 চনত কাৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিল উত্তৰ হ'ব 1921 চনত ৰাখাল দাস বেনাৰ্জীৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিল ঠিক আছে এতিয়া নামটো মেইন মনত ৰাখা বাকিবোৰ প্ৰশ্ন পাই বনাই লিখিব পাৰিবা তোমালোকে বাকি আই থিংক শেষ তোমালোকৰ চোৱা 5 নম্বৰ অনুশীলনীলৈকে আছিল আৰু 5 নম্বৰ অনুশীলনীৰ সকলো প্ৰশ্ন উত্তৰ মই দি দিলোঁ 5 নম্বৰ অনুশীলনীলৈকে আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা গতিকে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্টত কৈ দিবা তোমালোকৰ কেনেকুৱা লাগিল চ' নেক্সট তোমালোকৰ কি ভিডিঅ' লাগে আৰু মই এই ভিডিঅ'টোত কি ইম্প্ৰুভ কৰিব পাৰোঁ যাতে তোমালোকে আৰু ভালকৈ তোমালোকৰ লাভ হয় ঠিক আছে তোমালোকে কমেণ্ট কৰি ক'বা তেতিয়াহে মই ভালকৈ তোমালোকৰ কানেক্ট কৰিব পাৰিম আৰু ডেছক্ৰিপশ্যনত যি লিংক আছে তোমালোকে গৈ পেলাই চাবা এবাৰ ঠিক আছে আজিলৈ এইখিনিতে সামৰিম আৰু নেক্সট লগ পাই আছোঁ তোমালোকৰ পাঠ 9ৰ ভিডিঅ'লৈ প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ এই ভিডিঅ'টোৰ লগত তোমালোকক লগ পাম আজিলৈ এইখিনিতে সামৰিম আৰু বাই বাই